হাও কি খবৰ চবৰে। আজি লৈ আহিছে এটা পিঠাৰ ৰেচিপি। মই নাৰিকল আৰু গাজৰখিনি মিক্সিত ধুনীয়াকৈ মাৰি ল'লোঁ। তাৰপিছত কেৰাহী এটা গৰম কৰি এইখিনি ভাজি লৈছোঁ। সোৱাদ অনুযায়ী চেনি দি লৈছোঁ। আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী চেনিটো দি ল'ব পাৰে। মই ধুনীয়াকৈ ভাজি লৈছোঁ অকণমান, বেছি দেৰি নাভাজিলেও কথা নাই। তাৰপিছত চাউলৰ গুড়ি লৈ লৈছোঁ। যিকোনো খোৱা চাউলৰ গুড়ি হ'লে হ'ব। এইখিনি মই গাখীৰেদি আটা মঠাৰ নিচিনাকৈ মঠি ল'লোঁ। লৈ আটা বেলাৰ নিচিনাকৈ ৰুটি বেলাৰ নিচিনাকৈ এইখিনি বেলি লৈছোঁ ধুনীয়াকৈ। লৈ মিশ্ৰণখিনি দি লৈছোঁ। দি মই জোন পিঠা বনোৱাৰ নিচিনাকৈ চেপটো দি লৈছোঁ। লাহে লাহে পিঠাখন উঠাব লাগিব, নহ'লে ভাঙি যোৱাৰ চান্স থাকে। তাৰপিছত এইখিনি মোৰ দেখাত ইমান এটা ভাল নহ'ল, সেইকাৰণে গিলাচ এটা লৈ লৈছোঁ। এনেকৈ গিলাচ এটা লৈ মই চেপটো ধুনীয়াকৈ দি লৈছোঁ। এইটো ট্ৰিক আৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এনেদৰে গোটেইখিনি পিঠা মই বনাই ল'লোঁ। বনাই লৈ হোৱাৰ পিছত কেৰাহী এটা গৰম কৰি তাত পানী দিছোঁ। দি এনেদৰে ঢাকনি এখন দি তাৰ ওপৰত পিঠাখিনি বহাই দিছোঁ। দি ষ্টিম হ'বলৈ দিলোঁ। আৰু ফাইনেল ৰিজাল্ট মোৰ ভাল লাগিলে নিশ্চয়কৈ এবাৰ ট্ৰাই কৰি চাব।